Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজিৰ এই ভিডিঅ'টোত আমি লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক যিখিনি আমাৰ আপকামিং যিবোৰ এক্সামছ আহি আছে সেই এক্সামছবোৰত ডেফিনেটলি হেল্প হ'ব। সেইটো আমাৰ APSCৰ যিবোৰ এক্সামছ সেইবোৰেই হওক বা UPSCৰ প্ৰিলিমছৰ কাৰণেও এই কাৰেণ্ট এফেয়াৰ্ছসমূহে আপোনালোকক যথেষ্টখিনি হেল্প কৰিব বুলি মই ভাবোঁ। গতিকে আহক আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ বিষয়বস্তুলৈ। যোৱাকালি আমি কিছু টপিক কৰিছিলোঁ, সেই টপিক ৰিলেটেড আমি কিছু MCQs দিছিলোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটোৰ আনচাৰ হ'ল অপশ্যন নম্বৰ এ, লাইনছ অন এ মেপ শ্বয়িং ইকুৱেল ৰেইনফল। ঠিক আছে, ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন নম্বৰ এ। দ্বিতীয় কুৱেশ্যনটোৰ শুদ্ধ আনচাৰ হ'ল অপশ্যন নম্বৰ বি, ICMR। ঠিক আছে, তৃতীয় কুৱেশ্যনটো আমি টপিকৰ লগতে আছিলে ডিছকাছ কৰিছিলোঁ এইটো আমি, সেইটো হ'ল অপশ্যন নম্বৰ চি, দেট ইজ ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন এণ্ড এইটো আমাৰ ৱেৰ হাউচ ডেভেলপমেণ্ট এণ্ড ৰেগুলেটৰী অথৰিটি আছিলে। আমি দেখিছিলোঁ যে এখন আহিছিলে 2007ত, কিন্তু এষ্টাব্লিছ কৰা হৈছিলে 2010ত। চ' অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট আনচাৰ। চ' এইখিনি আছিলে আমাৰ লাষ্ট ক্লাছত যিখিনি আমি টপিক কৰিলোঁ তাৰ ৰিলেটেড আমাৰ যিখিনি কুৱেশ্যনছ আছিল। অ'কে, তো এতিয়া আমি আহিছোঁ ভেৰি ইম্পৰ্টেণ্ট টপিক, এইটো চেলা টাৰ্নেল। বহুত ইম্পৰ্টেণ্ট হয় আৰু এই চেলা টাৰ্নেলে আমাক কি কৰিব, চাইনাৰ কাউণ্টাৰ কৰিবৰ কাৰণে আমাক যথেষ্টখিনি হেল্প কৰিব। এইটো মিলিটাৰী পাৰ্পাছৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় এইটো। ঠিক আছে, গতিকে ইয়াৰ কাৰেণ্ট ডেভেলপমেণ্ট কি হৈছে আমি অকণমান চাওঁ। দ্য চেলা টাৰ্নেল ইজ স্কেডুইল্ড to be formally inaugurated by PM Narendra Modi on March 9. গতিকে এটা খুব ভাল খবৰ আমাৰ কাৰণে। আমি কি গম পালোঁ যে চেলা যিটো টানেল আছিলে বহুত বছৰ যিটো নিৰ্মাণ অৱস্থাত আছিলে আৰু ফাইনেলি কমপ্লিট হৈ গৈছে আৰু ইনগ্ৰেট কৰা হ'ব কিমান, মাৰ্চৰ 9 তাৰিখে বাই অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। It is situated at an elevation of 13,000 feet near Sela Pass. গতিকে 13,000 ফিট ওখ অল্টিটিউডত এই চেলা পাছটো বনোৱা হৈছে। ভেৰি ইম্পৰ্টেণ্ট হয়তো বৰ্ডাৰ এৰিয়াৰ কাৰণে আমাৰ চাইনাক কাউণ্টাৰ কৰিবৰ কাৰণে এই চেলা পাছটো আমাক বহুত যথেষ্টখিনি হেল্প কৰিব, হয়নে? ইট উইল বি দ্য ৱৰ্ল্ডছ লংগেষ্ট বাইলেণ্ড টানেল। গতিকে মনত ৰাখিব, এইটো আহিবলগীয়া এক্সামছবোৰত ইয়াৰ পৰা কুৱেশ্যনছ ডেফিনেটলি সুধিব এটা কুৱেশ্যন কিন্তু। ঠিক আছে, সেইটো CDPৰ এক্সামেই হওক বা অন্যান্য যিখিনি এক্সামৰ ভেকেঞ্চি ইতিমধ্যে উলিয়াই দিছে APSCয়ে, তাত GS পেপাৰখন কিন্তু এইবোৰ কুৱেশ্যনছ সুধিব। চ' আপোনালোকে এইখিনি বস্তু কাইণ্ডলি ফ'ল' কৰি যাওক যিসকলে সেই এক্সামছবোৰ ভালকৈ দিম বুলি ভাবিছে, হ'ব? চ' কি দিছে, ইট উইল বি দ্য ৱৰ্ল্ডছ লংগেষ্ট বাইলেণ্ড টানেল। The project comprises two tunnels, tunnel number 1 and tunnel number 2. So tunnel number 1, which is 980-meter long single tube tunnel, and tunnel number 2, which is 1555-meter long twin tube tunnel. ঠিক আছে, দুটাকৈ টানেল দিয়া আছে ইয়াতে, tunnel number 1 and tunnel number 2. Sela Passৰ বিষয়ে আমি অকণমান ডিছকাছ কৰোঁ। The Sela Pass is a high altitude mountain pass located in the border between Tawang and West Kaমেং district in the Indian state of Arunachal Pradesh. বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' টাৱাং এণ্ড ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ, তাত এইটো চেলা পাছটো লোকেট হৈ আছে। দ্য চেলা টানেল ইজ 400 মিটাৰ বিল' দ্য চেলা পাছ। গতিকে টানেলটো কি হৈছে, 400 মিটাৰ তলত বনোৱা হৈছে চেলা পাছৰ, হ'ব? পাছ মানে এটা আপোনাৰ গম পায় দুখন মাউণ্টেইনৰ মাজত থকা সৰু নেৰো এটা কৰিডৰ, হয়নে? সেইটোক আমি পাছ বুলি কওঁ। দুখন মাউণ্টেইন আছে, তাৰ মাজৰ যিখিনি এৰিয়া সেইটো হ'ল আমি পাছ বুলি ক'ব পাৰোঁ, হয়নে? ভেৰি ইম্পৰ্টেণ্ট। ইম্পৰ্টেঞ্চটো যদি আমি চাওঁ, it will improve communication to the China border even during heavy snowfall. গতিকে আমি কি দেখিবলৈ পাইছোঁ যে এই এৰিয়াবিলাকত ইমান হাই অল্টিটিউড 13,000 ফিট, গতিকে ডেফিনেটলি স্ন'ফল হয়, টেম্পাৰেচাৰখিনি বহুত হাৰ্ছ থাকে। গতিকে সেনেকুৱা অৱস্থাত কি হয়, আমাৰ ছাপ'জ কাইলৈকে যদি চাইনাৰ লগত আমাৰ কিবা এটা কনফ্ৰণ্টেশ্যন এটা হ'লে তেতিয়া কি হ'ব, আমাৰ ইণ্ডিয়ান ট্ৰুপছখিনি আমি মুভমেণ্ট কৰিবৰ কাৰণে কিছু অসুবিধা হ'ব যদি ৰাস্তাবোৰ ব্লক হৈ থাকে ডিউ টু স্ন'ফল, হয়নে? গতিকে এই টানেলবোৰে আমাক কি কৰিব, হেল্প কৰিব। এই টানেলৰ তলেৰে আমি ধুনীয়াকৈ যাব পাৰিম, হয়নে? গ'লে তেতিয়া আমাৰ কোনো অসুবিধা নহয়, ট্ৰুপছ মুভমেণ্টবোৰ আমি ইজিলি কৰিব পাৰিম, হ'ব? সেইটোকে দিয়া আছে যে ডিউৰিং
হেভি স্নোফল যেতিয়া হেভি স্নোফল হ'ব তেতিয়া আমাৰ কোনো অসুবিধা নহয় আৰু লগতে কি হ'ব উইল ব্লোষ্টাৰ সিকিউৰিটি অন চাইনা বৰ্ডাৰ গতিকে চাইনাক আমি কাউণ্টাৰ কৰিবৰ কাৰণে যথেষ্টখিনি হেল্প কৰিব এই চেলা পাছটোৱে আমাৰ দেখিবলৈ পাইছে এইটো টাৱাং হয় টাৱাঙৰ পৰা এইখিনি চেলা পাছ ঠিক আছে ইয়াত দিৰাং এণ্ড বমডিলা আছে so total time travel reduced by 1 hour all weather access পাব critically for army personnel and year round access to টাৱাং গতিকে টাৱাং যাবলৈ এতিয়া আমাৰ যথেষ্টখিনি সুবিধা হৈ গ'ল এই চেলা পাছটো হোৱাৰ পৰা হ'ব ঠিক আছে so এইখিনি বস্তু আপোনালোকে ভালকৈ চাই যাব ক'ৰ পৰা ক'লৈকে কানেক্ট কৰা হৈছে দেন আমাৰ কিমান তাৰ মানে অল্টিটিউডত বনোৱা হৈছে 13,000 ফিটত বনোৱা হৈছে ঠিক আছে আৰু এইটো ৱৰ্ল্ডৰ লংগেষ্ট বাইলেণ্ড টানেল এইখিনি বস্তু আপোনালোকে মনত ৰাখিব কেতিয়াবা ইনগ্ৰেশ্যন ডেটটো সুধি দিব পাৰে মাৰ্চ 9 টো মনত ৰাখিব হয়নে এইখিনি বস্তু চালে আমাৰ MCQৰ কাৰণে অলমোষ্ট হৈ যাব ওকে এই কুৱেশ্যন এটা দিছোঁ এই টপিকটো ৰিলেটেড আপোনালোকে শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনালে হ'ল Then, very important topic, Manipuri language. The Manipuri language kyo news ahise ami sao. The Assam cabinet has given its nod to recognize Manipuri as an associate official language in 4 districts of the state. Gotike Assam rajyokhonor 4khonকৈ districtত কি কৰা হ'ব Manipuri language to associate official language হিচাপত কি কৰা হৈছে Assam cabinet এটো সিদ্ধান্ত কৰিছে গতিকে এই 4খন ডিস্ট্ৰিক্ট কি হয় বহুত ইম্পৰ্টেন্ট ফৰ আপকামিং এক্সাম সো কি হৈছে it approved the official language amendment bill 2024 which seek to recognize Manipur as an associate official language in Kachar, Karimganj, Hailakandi and Hosai district very important মনত ৰাখিব দেই বহুত ইম্পৰ্টেন্ট হয় এটা সো আমাৰ কি দেখিলো যে Kachar, Karimganj, Hailakandi and Hosai districtত Manipuri language to as an associate official language হিচাপত Assam government কি কৰিছে এটো ৰেকগনাইজ কৰিছে আমাৰ Assam Official Language Act এখন এমেন্ডমেন্ট কৰা হ'ল 2024 চনত অৰিজিনালি বিলখন কেতিয়া পাস কৰা হৈছিল সেই ইয়াৰটো আপোনালোকে কমেন্ট সেকশনত জনাব লাগে ভেৰি ইম্পৰ্টেন্ট কোনটো ইয়াৰত অফিচিয়েল Assam Official Language Act খন পাস কৰা হৈছিল হ'ব Then according to the 2011 census the Manipuri speaking people is more than 2 lakh in the state which has now crossed 3 lakhs গতিকে আমাৰ 2011 যেটো সেন্সাস আছিল এই সেন্সাস মতে আমাৰ একইখন ডিস্ট্ৰিক্টত মণিপুৰী স্পিকিং পিপল কি আছিল আমাৰ 2 লাখ আছিল কিন্তু বৰ্তমান সময়ত কি হৈছে এটো 3 লাখলৈ বৃদ্ধি হোৱা বুলি কৈছে কাৰণ কিয় স্বাভাৱিকভাৱে আমি যদি চাও যে মণিপুৰখনে আমাৰ যেটো বৰাক ভেলি এই বৰাক ভেলিৰ লগত বৰ্ডাৰ শেয়াৰ কৰে এটো আমাৰ একদম বেসিক জিওগ্ৰাফিৰ বস্তু হয় মেপখন চালে আপোনাক গমে পাব নৰ্থ ইষ্টৰ মেপখন গতিকে মণিপুৰখনে কি কৰে আমাৰ যেটো বৰাক ভেলি আছে বৰাক ভেলিৰ ডিস্ট্ৰিক্ট কিখনৰ লগত আমাৰ বৰ্ডাৰ শেয়াৰ কৰে গতিকে মানুহৰ অহা যোৱা এটা হিষ্টৰিকেল বা কালচাৰেল এটা এটাচমেন্ট হলে থাকে হয়নে লোককে বহুত মানুহ থাকিও যায় গতিকে হেনুৱাকে আমাৰ কি হল মণিপুৰ স্পিকিং পিপল যথেষ্টখিনি বৃদ্ধি পালে ইন দিস 4 districts The decision was taken in the interest of protecting, preserving, and promoting the cultural, social, and linguistic identity and heritage of the Manipuri people living in Assam. গতিকে যিসকল মণিপুৰী মানুহ অসমত আছে তেওঁলোকৰ কি কৰাৰ কাৰণে তেওঁলোকৰ ইন্টাৰেষ্ট প্ৰটেক্ট কৰাৰ কাৰণে preserving and promoting the cultural and social as well as linguistic identity আৰু heritage সমূহ preserve কৰিবৰ কাৰণে protect কৰিবৰ কাৰণে তেওঁলোকক এই associate official language Manipuri ভাষাটোক মৰ্যাদা দিছে in these 4 districts. Then Manipuris are living in 13 districts in Assam but Kachar, Hailakandi, Hosai have the largest population. এনেকুৱা নহয় যে অকল এই 4খন ডিস্ট্ৰিক্টতে মণিপুৰী মানুহ আছে মণিপুৰী মানুহ অসমৰ প্ৰায়বোৰ ডিস্ট্ৰিক্টতে আছে ইয়াত 13খন ডিস্ট্ৰিক্ট বুলি কৈছে বা অন্যান্য ডিস্ট্ৰিক্টবোৰতো কম বেছি পৰিমাণে আছে কিন্তু কাছাৰ হাইলাকান্দি হোজাই পপুলেশনৰ যেটো কনসেন্ট্ৰেশন হেতু যথেষ্টখিনি বেছি হয় হ'ব তাত মণিপুৰী স্পিকিং পিপল যথেষ্টখিনি দেখিবলৈ পোৱা যায় The cabinet also decided to introduce primary education in 6 tribal languages গতিকে আসাম ক্যাবিনেটে আৰু এটা সিদ্ধান্ত লৈছে কি কৰিছে যে প্ৰাইমাৰী এডুকেশন যেটো আমাৰ
একেবাৰে বেছিক এডুকেশ্যন যিটো সেই বেছিক এডুকেশ্যনটো তেওঁলোকে কি আমাৰ 6টাকৈ ট্ৰাইবেল লেংগুৱেজত দিবৰ কাৰণে চেষ্টা কৰিছে ডেট ইজ মিচিং ৰাভা কাৰ্বি টিৱা দেউৰী এণ্ড ডিমাচা বহুত ইম্পৰ্টেণ্ট হয় এই 6টা ট্ৰাইবেল লেংগুৱেজ কি ডেফিনেটলি সুধিব পাৰে হয়নে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনবোৰ আজিকালি সোধে নহয় তাত এনেকুৱা ধৰণৰ বস্তুবোৰ সুধিব পাৰে মিচিং ইয়াত বড়ো ভাষাটো সোমাই দিব পাৰে বড়ো অলৰেডি আছে হয়নে গতিকে আমি সেইটো নলওঁ বা টি ট্ৰাইব সোমাই দিব পাৰে কিবা বেলেগ এটা ট্ৰাইব সোমাই দিব পাৰে গতিকে আপোনালোকে মনত ৰাখিব মিচিং ৰাভা টিৱা দেউৰী এণ্ড ডিমাচা হ'ব ঠিক আছে চ' এই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছোঁ প্ৰেক্টিছ কুৱেশ্যন ইয়াৰ শুদ্ধ আনচাৰটো কি হয় কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে দেন নেক্সট টপিকটোলৈ আমি আহিছোঁ সেইটো ইণ্টাৰঅপাৰেবলি নেট বেংকিং চ' কি হ'লটো দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ গিভেন নট ফৰ ইমপ্লিমেণ্টিং এন ইণ্টাৰঅপাৰেবল পে'মেণ্ট ছিষ্টেম ফৰ ইণ্টাৰনেট বেংকিং ট্ৰানজেকশ্যনছ গতিকে ইণ্টাৰনেট বেংকিং আমি প্ৰায় মানুহে ইউজ কৰোঁ বা বহুতে নকৰেও বাৰু আজিকালি UPI বা গুগল পে' ফোনপে অহাৰ কাৰণে আমি ইণ্টাৰনেট বেংকিং যথেষ্টখিনি মানুহে কমকৈ ইউজ কৰে গতিকে ইণ্টাৰনেট বেংকিং এটা ভাল ফেচিলিটি হয় বিভিন্ন বেংকসমূহে এই ফেচিলিটি প্ৰভাইড কৰে গতিকে যিহেতু আমি জানো যে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ এপেক্স বেংক অফ ইণ্ডিয়া আৰু তেওঁলোকে গোটেই বেংকিং ছিষ্টেমটো মনিটৰ কৰে ৰেগুলেট কৰে তেওঁলোকে সময়ে সময়ে কিছু সালসলনি আনি থাকে গতিকে তাত তেওঁলোকে কি কৈছে যে ইণ্টাৰঅপাৰেবল পে'মেণ্ট ছিষ্টেম ফৰ ইণ্টাৰনেট বেংকিং সেইটো তেওঁলোকে ইমপ্লিমেণ্ট কৰিব বিচাৰিছে হ'ব The approval for implementing the interoperable system has been granted to NPCI Bharat Bill Pay Limited. NPCI কথা আপোনালোকে গম পাইছে মই অলৰেডি NMSত বহুতবাৰ কভাৰ কৰিছোঁ এই NPCI কি ডেভেলপ কৰিছিলে UPI ঠিক আছে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ যিটো যাৰ থ্ৰুৰে আমি কি কৰিব পাৰোঁ ইজিলি আমি QR কোড এটা স্কেন কৰি পেলাই আমি পে'মেণ্ট কৰিব পাৰোঁ আমাৰ নিজৰ বেংকৰ বা অন্য ব্যক্তিৰ বেংক একাউণ্টত আমি পইচা জমা দিব পাৰোঁ হয়নে গতিকে NPCI যিটো এইটো UPI আছিলে এইটো গোটেই পৃথিৱীত খলকনি তোলা বুলি আমি ক'ব পাৰোঁ বিভিন্ন দেশে ইতিমধ্যে UPI এডপ্ট কৰিছে গতিকে আৰু আপকামিং APSC প্ৰিলিমছত খুব ইম্পৰ্টেণ্ট হ'ব সুধিব পাৰে এটা কুৱেশ্যন যে কোনকেইখন কাণ্ট্ৰিয়ে ৰিচেণ্টলি ইণ্ডিয়াৰ UPIটো অফিচিয়েলি একচেপ্ট কৰিছে বা কোনখন ফাৰ্ষ্ট কাণ্ট্ৰি আছিলে যোনে ইণ্ডিয়াৰ UPI চিষ্টেমটো একচেপ্ট কৰিছে গতিকে এনেকুৱা কুৱেশ্যন আহিব পাৰে ডেফিনেটলি চ' এইটো কি কৰা হৈছে এপ্ৰুভেল দিয়া হৈছে NPCI নেশ্যনেল পে'মেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া দ্য RBI গভৰ্ণৰ সত্যকান্ত দাস announced that the launch of this interoperable payment system for internet banking is expected to take place during the current calendar year কাৰেণ্ট যিটো কেলেণ্ডাৰ ইয়াৰ সেই কাৰেণ্ট কেলেণ্ডাৰ ইয়াৰটোৰে তেওঁলোকে এক্সপেক্ট কৰি আছে যে এইটো তেওঁলোকে চিষ্টেমটো এনাউন্স কৰিব বা লঞ্চ কৰিব হ'ব অ'কে দ্য ইণ্টাৰঅপাৰেবল নেট বেংকিং পে'মেণ্ট চিষ্টেম উইল ফেচিলিটেট কুইকাৰ ছেটেলমেণ্ট অফ ফাণ্ডছ ফৰ মাৰ্চেণ্টছ গতিকে কিবা এটা ফেচিলিটি ওলাইছে তাত নিশ্চয় কিবা এটা সুবিধা থাকিব সেইটো কাৰণে তেওঁলোকে আনিব বিচাৰিছে চ' বেছিক সুবিধাটো কি দিছে যে ইণ্টাৰঅপাৰেবল নেট বেংকিং পে'মেণ্ট চিষ্টেম উইল ফেচিলিটেট কুইকাৰ ছেটেলমেণ্ট অফ ফাণ্ডছ ফৰ মাৰ্চেণ্টছ গতিকে সোনকালে ক্ষীপ্ৰ গতিত আৰু কিমান আমি সোনকালে আমি পে'মেণ্টছবোৰ আমি কৰিব পাৰোঁ মাৰ্চেণ্টছবোৰক সেইটোৰ ওপৰত তেওঁলোকে এই ইণ্টাৰঅপাৰেবল নেট বেংকিং পে'মেণ্ট চিষ্টেমটো তেওঁলোকে আনিব বিচাৰিছে কাষ্টমাৰ্ছ উইল অলছ' বেনিফিট ফ্ৰম দিছ মুভ as they will be able to pay merchants or business online through net banking even if their bank is not integrated with the merchants payment aggregator মানে suppose মই এক্সাম্পলটো দিছোঁ যে আপুনি এজন ব্যৱসায়ী মিষ্টাৰ A বুলি মই ধৰি লৈছোঁ চ' মিষ্টাৰ A জনে কি কৰিব লাগে ব্যৱসায় কৰি আছে মিষ্টাৰ Xৰ লগত হ'ব ঠিক আছে ইয়াত কি দিছে যে if their bank is not integrated with the merchant পে'মেণ্ট এগ্ৰিগেটৰ নেট বেংকিং এটা বস্তু আপোনালোকে যদি কৰিছে গম পাব আমি বেনিফিচিয়াৰী এটা এড কৰিব লাগে বেনিফিচিয়াৰী এড কৰিব মানে ছাপ'জ মই মিষ্টাৰ X হয় মোৰ SBI মই শাখা বেংকত মোৰ শাখা আছে ঠিক আছে আৰু মই SBI নেট বেংকিং ইউজ কৰোঁ এতিয়া মই যদি মিষ্টাৰ Xক পইচা দিব লাগে ফৰ ছাপ'জ 5 লাখ ৰুপিজ ঠিক আছে 5 লাখ ৰুপিজ এটা মই পে' কৰিব লাগে মিষ্টাৰ Xক হ'ব এতিয়া কথাটো হ'ল কি মই যেতিয়া এই 5 লাখ ৰুপিজটো পে' কৰোঁতে মই বিচাৰিছিলোঁ যে এই পে'মেণ্টটো মই কেছ পে'মেণ্ট নকৰোঁ মই ইণ্টাৰনেট বেংকিঙেৰে পে' কৰিম হ'ব ইণ্টাৰনেট বেংকিঙেৰে যেতিয়া মই পে' কৰিম তেতিয়া মই কি কৰিম এই মিষ্টাৰ Xৰ একাউণ্ট ডিটেইলছখিনি মই ল'ম হ'ব একাউণ্ট নম্বৰ থাকিব IFSC কোড থাকিব
ব্ৰাঞ্চৰ নেম থাকিব, তেওঁৰ নিজৰ নামটো থাকিব, হয়নে? এইখিনি বস্তু মই লৈ পেলাই মই কি কৰিম, মোৰ যিটো ইণ্টাৰনেট বেংকিঙত বেনিফিচিয়াৰীটো মই এড কৰি দিম। বেনিফিচিয়াৰীটো এড কৰি দিয়াৰ লগে লগে কি হ'ব, সেই একাউণ্টটো মোৰ একাউণ্টৰ লগত লিংক হৈ গ'ল, হয়নে? লিংক হৈ যোৱাৰ লগে লগে এতিয়া ভৱিষ্যতে মই যিকোনো সময়ত তেওঁক যেতিয়াই মন যায় তেতিয়াই মই পইচা পঠাব পাৰোঁ। চ' দেট ইজ এ বেচিক আইডিয়া অফ ইণ্টাৰনেট বেংকিং, হয়নে? এতিয়া কথাটো হ'ল কি, ইয়াত কি কৈছে যে এই চিষ্টেমটো যদি আহি যায়, কি চিষ্টেম, ইণ্টাৰঅপাৰেবল নেট বেংকিং পেমেণ্ট চিষ্টেমটো যদি এক্টিভ কৰি দিয়ে RBI, তেতিয়া এই যিটো বেনিফিচিয়াৰী এড কৰা চিষ্টেম আছিলে সেইটো কৰবাত না কৰবাত কি হ'ব, নালিফাই কৰি দিয়া হ'ব। কি কৈছে, ইফ দেয়াৰ বেংক ইজ নট ইণ্টিগ্ৰেটেড টু দ্য মাৰ্চেণ্টছ পেমেণ্ট এগ্ৰিগেটৰ, গতিকে যাক আমি পইচা পঠাম সেই পইচা পঠোৱা ব্যক্তিজনৰ লগত যদি আমাৰ বেনিফিচিয়াৰী এড কৰাৰ কোনো প্ৰয়োজন নাই, আমি ডিৰেক্টলি চেণ্ড কৰিব পাৰিম। যেনেকৈ UPI আমি কৰোঁ, UPI আমি এখন পাণ দোকানত আমি যদি 20 টকাৰ বস্তু এটা কিনিছোঁ বা 100 টকাৰ বস্তু এটা কিনিছোঁ, তেওঁৰ বেংকৰ একাউণ্টৰ লগত মোৰ বেংকৰ একাউণ্ট লিংক কৰোঁ নেকি? নকৰোঁ। আমি জাষ্ট কি কৰোঁ, QR কোডটো স্কেন কৰি মোৰ বেংকৰ পৰা তেওঁৰ বেংকৰ একাউণ্টত পইচা গুচি যায়, হয়নে? একদম স্মুথ প্ৰচেছ হয় এইটো। গতিকে এই কাৰেণ্ট যিটো চিষ্টেম চলি আছিলে, যিটো মই ক'লোঁ বেনিফিচিয়াৰী এড কৰা, এইটো অকণমান ডিলে প্ৰচেছ হয়। মানে কি, বেনিফিচিয়াৰীটো এড কৰাৰ লগে লগে আপুনি পইচা পঠাব নোৱাৰে, এটা ডিউৰেশ্যন থাকে, 10 hours 12 hours ডিউৰেশ্যন এটা থাকে। সেই ডিউৰেশ্যনটোত সেই বেনিফিচিয়াৰীটো এড হয়, তাৰপিছতহে মই পইচা পঠাব পাৰোঁ। এটা লেণ্ডি প্ৰচেছ বুলি আমি ক'ব পাৰোঁ। কিন্তু এটা কুইকাৰ চিষ্টেম বুলি তেওঁলোকে ক'লে নহয়, ফেচিলিটেড কুইকাৰ ছেটেলমেণ্ট, একদম খুব সোনকালে মই পইচা 5 লাখ টকা পঠাব বিচাৰিছোঁ মিষ্টাৰ এক্সক, অন দ্য স্পট মই পঠাব পাৰিম, যেনেকৈ আমি UPIত আমি পে'মেণ্ট কৰি দিওঁ লগালগ। ঠিক আছে? চ' এই বস্তুটোৱে কি কৰিব, আমাৰ যিবোৰ ডাঙৰ ডাঙৰ বিজনেছমেনবোৰ আছে তেওঁলোকক যথেষ্টখিনি হেল্প কৰিব অনলাইন মাধ্যমত তেওঁলোকে পে'মেণ্ট কৰিবৰ কাৰণে। কাৰণ এই বেনিফিচিয়াৰী প্ৰচেছটো কি হয়, এড কৰিব লাগে, ৰৈ থাকিব লাগে, চ' এটা ডিলে প্ৰচেছ হয়। বহুতে সেইটো কাৰণে আমাৰ ইণ্টাৰনেট বেংকিংটো সেইটো কাৰণে ইউজ নকৰে। ঠিক আছে? চ' এই চিষ্টেমটো আহিলে ডেফিনেটলি আমাৰ হেল্প হ'ব। আশা কৰোঁ মই আপোনালোকক বুজাব পাৰিছোঁ। পেমেণ্ট এগ্ৰিগেটৰ্ছ কি হ'ব? দ্য পেমেণ্ট এগ্ৰিগেটৰ্ছ আৰ ইণ্টাৰমেডিয়েৰিজ that facilitate digital payment between consumers and merchants or businesses. ঠিক আছে? কি হ'ব, কনজিউমাৰ, মাৰ্চেণ্ট আৰু বিজনেছৰ লগত আমাৰ এই গোটেই বস্তুখিনি জড়িত হৈ থাকিব। এগ্ৰিগেটৰ হ'ব তেওঁলোক। কাৰেণ্টলি there are 18 অনলাইন পে এগ্ৰিগেটৰ্ছ অথৰাইজ বাই ইণ্ডিয়া। এইবোৰ আপোনালোকে জানে এগ্ৰিগেটৰবোৰ কোন কোন হয়। ৰজাৰ পে আছে, এমেজন পে আছে, গুগল পে আছে, ফোন পে আছে, ভাৰত পে, যথেষ্টখিনি আমাৰ এগ্ৰিগেটৰ আছে। গতিকে 18টাকৈ অনলাইন পে'মেণ্ট এগ্ৰিগেটৰ অথৰাইজ কৰা আছে বাই দ্য RBI। হ'ব? চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ, এই টপিকটো ৰিলেটেডে হয় অকণমান। আপোনালোকে শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব লাগে। ৱৰ্ল্ড পভাৰ্টি ক্লক, এইটো কি বস্তু হয়, কি ক্লক বুলি কৈছে? ৱৰ্ল্ড পভাৰ্টি ক্লক বুলি কৈছে। Recent figures from the World Poverty Clock indicate that India has successfully reduced the level of extreme poverty to under 3% of its population. Very very important line, মেইনছত এইবোৰ বস্তু আপোনালোকে লিখিব লাগিব। এনেকুৱা ধৰণৰ যদি আপোনালোকে কোট কৰি দিব পাৰে যে একৰ্ডিং টু ৱৰ্ল্ড পভাৰ্টি ক্লক ইণ্ডিয়াৰ পভাৰ্টি ৰেট ইমানখিনি ৰিডিউচ হৈছে, ডেফিনেটলি আপোনাৰ আনচাৰটোৱে দেখিবলৈ বহুত ধুনীয়া হৈ গ'ল। ঠিক আছে? গতিকে এই বস্তুবোৰ কণ্টেণ্টবোৰ মই আগতেও কৈছোঁ, অক্টোবৰ মাহৰ পৰা মই NMS ষ্টাৰ্ট কৰি আছিলোঁ। নাজানো মই কিমান দিনলৈ NMS চিৰিজটো আপোনালোকৰ মাজত কণ্টিনিউ কৰি ৰাখিব পাৰিম। গতিকে যিয়ে নহওক বাৰু, গতিকে এই ৱৰ্ল্ড পভাৰ্টি ক্লকটো বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ পভাৰ্টি ৰিলেটেড এটা কুৱেশ্যন ডেফিনেটলি আমি মেইনছত দেখিবলৈ পাম। গতিকে এই পভাৰ্টি ৰিলেটেড কুৱেশ্যন যদি আহে, তাত আমি ৱৰ্ল্ড পভাৰ্টি ক্লকটো যদি আমি কোট কৰিব পাৰোঁ, তেতিয়াহ'লে ডেফিনেটলি এটা ভাল আনচাৰ হ'ব। গতিকে অক্টোবৰ মাহৰ পৰা যেতিয়া মই NMS ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া এটা বস্তু মই আপোনালোকক কৈছিলোঁ যে এই কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা নহয় যে অকল প্ৰিলিমছতহে আপোনালোকক লাগিব। এই কণ্টেণ্টখিনি এনেকুৱাকৈ বনোৱা হৈছে যে আপোনালোকৰ মেইনছৰ টপিকযোৰতো ইয়াত যথেষ্টখিনি হেল্প কৰিব, এজ এ কণ্টেণ্ট আপোনালোকে ইউজ কৰিব পাৰিব। সেইকাৰণে মই কৈছিলোঁ যে আপোনালোকে নিজৰ কপিত ৰাইট ডাউন কৰি যাব এই বস্তুবোৰ, তেতিয়া আপোনালোকৰ এইটো নিজৰ নোট হৈ গ'ল। তাৰ পৰা আপোনালোকে ছেগ্ৰিগেট কৰিলে হ'ল যে কোনটো টপিক মই বা কোনখিনি কণ্টেণ্ট মই GS1ত ইউজ কৰিম, কোনখিনি কণ্টেণ্ট মই GS2ত ইউজ কৰিম বা GS3ত ইউজ কৰিম, সেইখিনি আপোনালোকে ছেগ্ৰিগেট কৰি ল'লে হ'ল। ঠিক আছে? বা মই নিজেও কেতিয়াবা আপোনালোকক দেখাই দিম বাৰু। এনিৱেজ, এবাউট WPC, ডেভেলপ বাই ৱৰ্ল্ড ডাটা লেব এণ্ড ইণ্টাৰনেশ্যনেল ডাটা ফাৰ্ম। কোনে ডেভেলপ কৰিছে? ৱৰ্ল্ড ডাটা লেবে কভাৰ কৰিছে। এতিয়া কথাটো হ'ল কি, ইয়াত এটা দিছে যে এক্সট্ৰিম পভাৰ্টি। হোৱাট ইজ এক্সট্ৰিম পভাৰ্টি? এক্সট্ৰিম পভাৰ্টি মানে আপোনালোকে জানে যে আমাৰ বেছিক হিউমেন নিডছ কি হয়? সকলোৱে জানো আমি, খাদ্য, অন্ন আৰু বাসস্থান। এই তিনিটা যাৰ ওচৰত নাই, তাৰমানে কি? হি ইজ ফেচিং এক্সট্ৰিম পভাৰ্টি। এজন মানুহে ডিগনিফাইড লাইফ এটা জীয়াই থাকিবৰ কাৰণে আমাক কি লাগিব?
খাদ্য অন্ন আৰু বাসস্থান এইটো একদম হিউমেনৰ বেছিক নিডছ হয় চ' যাৰ ওচৰত সেইখিনি বস্তু নাই সেইখিনিক আমি এক্সট্ৰিম পভাৰ্টি বুলি ক'ব পাৰোঁ যাৰ ওচৰত খাবলৈ দুসাঁজ খাবলৈ পইচা নাই যাৰ ওচৰত থাকিবলৈ এটা ঘৰ নাই পিন্ধিবলৈ কাপোৰ নাই সেইখিনি মানুহটোক আমি এক্সট্ৰিম পভাৰ্টি বুলি কওঁ হয় নহয় গতিকে ইণ্ডিয়াই ছাকচেছফুলি ৰিডিউচ কৰা বুলি কৈছে এক্সট্ৰিম পভাৰ্টি এইটো আমাৰ খুব ভাল খবৰ বুলি আমি ক'ব পাৰোঁ কাৰণ ৰিচেণ্টলি গ্ল'বেল হাংগাৰ ইণ্ডেক্সত আমাৰ ৰেংকটো খুব বেয়া দিছিলে হয়নে 111 দিছিলে হয়নে ৰেংকিংবোৰ অকণমান চাই যাব যিয়ে নহওক বাৰু গতিকে এই বস্তুটো কোনে ডেভেলপ কৰিছে ৱৰ্ল্ড ডাটা লেব নামটো মনত ৰাখিব ট্ৰেক্স ৱৰ্ল্ড ৱাইড প্ৰগ্ৰেছ টুৱাৰ্ডছ ইৰাডিকেটিং এক্সট্ৰিম পভাৰ্টি হ'ব তেওঁলোকে এইবোৰ বস্তু ট্ৰেক কৰি থাকে ৰিচিভছ ফাণ্ডিং ফ্ৰম ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট তাৰ পৰা তেওঁলোকে ফাণ্ড পায় এণ্ড ফেডাৰেল মিনিষ্ট্ৰী অফ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট অফ জাৰ্মানী এওঁলোকৰ পৰা তেওঁলোকে WPCA ফাণ্ডবোৰ পায় আৰু তেওঁলোকে ৰিচাৰ্চ ৱৰ্কবোৰ কৰে এই ক্ষেত্ৰত পভাৰ্টিৰ ক্ষেত্ৰত ঠিক আছে চ' আজিলৈ ইমানখিনি আছিলে খুব ইম্পৰ্টেণ্ট কণ্টেণ্ট কিছুমান আমি ডিছকাছ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ যদি ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰ পঢ়ি বহুত ভাল লাগে ৰেছপন্সখিনি পালে আৰু বেছি ভালকৈ কাম কৰিব ইচ্ছা যায় মই কণ্টিনিউৱাছলি আপোনালোকৰ মাজত এই ভিডিঅ' চিৰিজটো লৈ গৈ আছোঁ চেষ্টা কৰিম আগলৈ নিবৰ কাৰণে বাট নাজানো কিমানলৈ মই নিব পাৰিম এইটো বস্তু বাট যিয়ে নহওক আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ আপোনালোকে ভালকৈ পঢ়ি থাকক বস্তুখিনি ৰিভাইজ কৰক আৰু নোট ডাউন কৰি আপোনালোকে যাব ঠিক আছে গোটেইখিনি টপিক গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ